মাদানীৰ সৈতে স্যাৰ বিজেপিৰ সম্পৰ্ক আছে, আপোনাৰ সম্পৰ্ক আছে। মাদানীৰ সৈতে আকৌ আমাৰ কিয় সম্পৰ্ক থাকিব? আকৌ এইটো ক'ৰবাত কি খাই বৈ থাকে ক'ব নোৱাৰোঁ ভাই। মাদানীৰ সৈতে বিজেপিৰ যদি সম্পৰ্ক থাকেই তেতিয়াহ'লে তেওঁলোকে আকৌ মোক কিয় গালি পাৰে? মোক মালাহে পিন্ধাব লাগিছিলে। আৰু মাদানীয়ে কোৱাখিনি কথাটো লুৰিণজ্যোতি গগৈও কৈ আছে যে সংখ্যালঘুক নিৰাপত্তা দিব লাগে। গতিকে কাৰ লগত সম্পৰ্ক আছে? মই আহোম হোৱাৰ কাৰণে তেখেতৰ মনত থকা যিটো সংকীৰ্ণ যিটো চিন্তা, বৰ্ণবাদী যিটো চিন্তা, সেই চিন্তাৰ কাৰণে এই কথাটো হয়তো ক'ব পাৰে। মোৰ তেওঁৰ মনত অনবৰতে সংকীৰ্ণ দৃষ্টিভংগী, বৰ্ণবাদী মানসিকতা এটা লৈ থকাৰ কাৰণে মই আহোম হোৱাৰ কাৰণে হয়তো তেওঁ এই কথাটো ক'ব পাৰে। মাদানীৰ লগত সম্পৰ্কটো লিগেচিটো ধুনীয়াকৈ দেখাই দিছোঁ তথ্য সহকাৰে। মোৰ লগততো কেনেকৈ তেওঁলোকৰ লগত বিজেপিৰ লগত দীঘলীয়া সম্পৰ্ক, RLDৰ লগত কেনেকুৱা সম্পৰ্ক, কেনেকৈ তেওঁলোকে MP হ'ল মাদানী, বা মাদানীয়ে গুজৰাটত কেনেকৈ ঠিকা কৰিছিলে বিজেপি চৰকাৰ থাকোঁতে, এই গোটেই কথা বতৰাবোৰ দীঘলীয়াকৈ মই প্ৰমাণ কৰি দিছোঁ তেওঁলোকৰ লগত সম্পৰ্ক আছে। গতিকে তেওঁ এই কথাটো কোৱাৰ লগে লগে এটাতো তেওঁৰ ফ্ৰাষ্ট্ৰেশ্যন, তেওঁৰ বিৰক্তিটো ওলাইছে, দ্বিতীয় তেওঁ সংকীৰ্ণ মানসিকতা। মাদানীৰ সপোনটো অনবৰতে দেখি থাকে কাৰণে তেওঁ মাদানীৰ কথা কৈ আছে। মাদানীক ব্যৱহাৰ কৰি অসমত সাম্প্ৰদায়িকতা সৃষ্টি কৰিব খুজিছিলে, সেইকাৰণে মাদানীৰ বক্তব্যটো তেওঁ একে দেখা পাইছে। মুখ্যমন্ত্ৰীৰ মনটোত কোনো ৰুচিপূৰ্ণ চিন্তা মানসিকতা নাই। সংস্কৃতিবান মানুহৰ যিটো অসমীয়া মানুহৰ যিটো স্বভাৱ, সেইটো নাই কাৰণেই এনেকুৱা ধৰণৰ কথা ক'ব পাৰিছে। এগৰাকী খুব নিম্ন ৰুচিৰ মানুহে এনেকুৱা কথা ক'ব পাৰে। এতিয়া আমি ক'বলৈ বেয়া ক'ব নালাগে, তেওঁৰ পৰিয়ালৰ মানুহে কি খাই ক'ত থাকিব লগা হৈছে, এইবোৰ কথা যেতিয়া আমি ক'বলৈ আৰম্ভ কৰিম তেতিয়া তেওঁ পলাই তত নাপাব।